Hello everyone, welcome back to my AS GK Learning. আজি ভিডিঅ'ত পুনৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে আৰু অসম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেণ্ট জিকে পাৰ্ট 4 লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, বৈশাগু কোন জনগোষ্ঠীৰ উৎসৱ? এ বড়োসকল, বি ৰাভাসকল, চি গাৰোসকল, ডি মিচিংসকল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ বড়োসকল। নেক্সট কুৱেশ্যন নম্বৰ 2, ৰজনীগব্বা আৰু হানিগব্বা কোন জনগোষ্ঠীৰ উৎসৱ? এ বড়ো জনগোষ্ঠী, বি কাৰ্বি জনগোষ্ঠী, চি ডিমাচা জনগোষ্ঠী, ডি মিচিং জনগোষ্ঠী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডিমাচা জনগোষ্ঠীৰ। নেক্সট কুৱেশ্যন নম্বৰ 3, অসমৰ সত্ৰীয়া নৃত্যই কোন বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে? এ 2001 চনত, বি 2000 চনত, চি 2004 চনত, ডি 2006 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2000 চনত। নেক্সট কুৱেশ্যন নম্বৰ 4, আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত? এ কোচবিহাৰত, বি হাজোত, চি শিৱসাগৰত, ডি নগাঁৱত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শিৱসাগৰত। নেক্সট কুৱেশ্যন নম্বৰ 5, ৰংকাৰ কোন জনগোষ্ঠীৰ উৎসৱ? এ কাৰ্বি জনগোষ্ঠী, বি ডিমাচা জনগোষ্ঠীৰ, চি দেউৰী জনগোষ্ঠীৰ, ডি গাৰো জনগোষ্ঠীৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ কাৰ্বি জনগোষ্ঠীৰ। নেক্সট কুৱেশ্যন নম্বৰ 6, কাক অসমীয়া বেকন বুলি কোৱা হয়? এ দেৱকান্ত বৰুৱাক, বি সত্যনাথ বৰাক, চি ৰঘুনাথ চৌধুৰীক, ডি সৈয়দ আব্দুল মালিকক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সত্যনাথ বৰাক। নেক্সট কুৱেশ্যন নম্বৰ 7, ধন্য নৰতনু ভাল নামৰ পুথিখনৰ ৰচক কোন? এ সৈয়দ আব্দুল মালিক, বি যতীন্দ্ৰনাথ দুৱৰা, চি জ্যোতিপ্ৰসাদ আগৰৱালা, ডি পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ সৈয়দ আব্দুল মালিক। নেক্সট কুৱেশ্যন নম্বৰ 8, কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া ভাষাত পুথি লিখি উলিয়াইছিল? এ কবিৰাজ চক্ৰৱৰ্তী, বি কাশীনাথ তামুলী, চি দিলীপ কুমাৰ দত্ত, ডি দণ্ডিনাথ কলিতা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দিলীপ কুমাৰ দত্ত। নেক্সট কুৱেশ্যন নম্বৰ 9, অসমীয়া ভাষাৰ প্ৰথম চুটিগল্প কোনটো? এ যাত্ৰীকৰ যাত্ৰা, বি ভদৰী, চি কন্যা, ডি সেউতী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কন্যা। নেক্সট কুৱেশ্যন নম্বৰ 10, বনফুল পুথিখনে কোন চনত সাহিত্য একাডেমীৰ পুৰস্কাৰ লাভ কৰে? এ 1952 চনত, বি 1958 চনত, চি 1955 চনত, ডি 1951 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি 1955 চনত। নেক্সট কুৱেশ্যন নম্বৰ 11, মৃত্যুঞ্জয় উপন্যাসখনে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰে? এ 1992, বি 1979, চি 1974, ডি 1968। বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাবচোন। পৰৱৰ্তী ভিডিঅ'সমূহ এনেদৰে পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।